কিন্তু এই ক্ষেত্ৰত NPS-ৰ বিপক্ষত যিটো সংগ্ৰাম হৈছে নহয়, যিমান দিন যাব সিমান দিনে ই তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব। মই আপোনাক কিয় কৈছো যে আজি 9,000 প্ৰায় 9,500 মান ব্যক্তি শিক্ষক কৰ্মচাৰী, বেছিভাগে 98% শিক্ষক, আৰু যিখিনিৰ বেছিভাগে 2013 চনত আপোনাৰ প্ৰভিন্সিয়েলাইজ হোৱা স্কুলৰ, আৰু তেওঁলোকৰ সমস্যাটো এই মুহূৰ্তত চকুত পৰা নাই, খুব কম মানুহৰ চকুত পৰিছে যে গাঁৱৰ মাজত এজন টিচাৰে যিমানে যি নহওক তেওঁ যদি হাজিৰাও কৰিব লগা হৈছে নহয়, তেওঁ নিজৰ নামটো কৈ পেলাই হাজিৰা কৰিব লগা যোৱা নাই, তেওঁ হয়তো বেলেগ নাম কৈ বেলেগ গাঁৱত হাজিৰা কৰিছে, খাবতো লাগিবই, জীয়াইতো থাকিবই লাগিব। আৰু এই 9,500টো যিমান দিনে গৈ থাকে নহয়, এই সংখ্যাটো বেছি হ'ব। আৰু এবছৰ মই 2025-ৰ ভিতৰত মই কৈছো যে 1,20,000 জন ৰিটায়াৰ্ড হ'ব। এই 1,20,000 জনে প্ৰত্যেকে সেই 1,200, 1,500, 2,000, 3,000 ধৰি লৈছো 4,000 NPS-ৰ 1,20,000 জনে যেতিয়া ৰিটায়াৰ্ড হ'ব নহয়, প্ৰত্যেক গাঁৱৰে এইটো এটা সমস্যা হ'ব। প্ৰত্যেকখন গাঁৱত যিজন টিচাৰক মই কালিলৈকে ছাৰ বুলি মাতিছিলো, সেইজনে মোৰ ঘৰত আহি ক'ব যে কিবা কাম আছে যদি কোৱাচোন, মই কাম কৰি দিম। কাৰণ তেওঁলোকে 750 টকাও পাব পাৰে। 700 নহয়, আল্টিমেটলি 700, 1000, 1500, 3000, আল্টিমেটলি তেওঁলোকে জীয়াই থকাৰ কাৰণে যিখিনি প্ৰয়োজন নহয় সেইখিনি নহয়। গতিকে জীয়াই থাকিবলৈ কিবা এটাতো কৰিব লাগিব। আমাৰ মোৰ তাত ভিডিঅ' কেইটামান আছে, মই বাৰু দিম আপোনাক। সেইবিলাক এজন ব্যক্তিয়ে তেওঁ পেৰালাইচিছ হৈছে, তেওঁৰ পাৰ ডে থেৰাপিৰ নামত পেৰালাইচিছৰ থেৰাপিৰ নামত তেওঁ 700 টকাকৈ যায়, তেওঁ মাহত আপোনাৰ 1200 টকা পায়। এদিনত 700 টকা যায়, তেওঁ মাটি বিকিছে, গৰু বিক্ৰী কৰিছে, বা ল'ৰা ছোৱালী পঢ়াটো বন্ধ কৰিছে। সেনেকুৱা এটা পৰ্যায় যেতিয়া গাঁৱে গাঁৱে হ'ব, সেই সমস্যাটো কিন্তু অকল শিক্ষক সমাজৰ মাজত নাথাকে, অকল কৰ্মচাৰী, এইটো প্ৰত্যেকখন গাঁৱৰে সমস্যা হ'ব। আৰু আপোনাক পঢ়োৱা টিচাৰ এজনে কালিলৈকে যেতিয়া তেনেকৈ পথৰ ভিখাৰী হ'ব নহয়, আপোনাৰ গাত লাগিব কিমান এটা স্পৰ্শকাতৰ। কিমানে এতিয়া ধৰক আমাৰ এডুকেশ্যন ছেক্ৰেটাৰী কি কয় কোঁৱৰ ছাৰক যিয়ে গাইড কৰি আজি IAS তেওঁ অফিচাৰ, সেই পূৰ্ণানন্দ নাথ, পূৰ্ণমল নাথ মৰিগাঁও, তেওঁ এতিয়া 1200 টকা পায় পেঞ্চন। ছাৰৰ গাত নালাগে নে? ডেফিনেটলি লাগে। প্ৰত্যেকজন ব্যক্তিৰে এই মুহূৰ্তত এইটো কৰ্মচাৰীসকলৰ বাবে সমস্যা নহয়, এণ্টায়াৰ গোটেই জনসাধাৰণৰ কাৰণে সমস্যা। যে প্ৰত্যেক, কাৰণ কৰ্মচাৰী আমি অসমত যদি চোৱা যায় নহয়, 5 লাখ কৰ্মচাৰীৰ বাবে আমাৰ স্থান আছে, আৰু বা যিখিনি আণ্ডাৰটেকিং আছে তাতেও কিছুমান চাকৰি হয়, আৰু সেইখিনি আমাৰ ইপ্সিত এটা ভিত্তি যে আমি ৰাইজক আমি সেৱা কৰাৰ যোগেদি আমি আৰ্ণ কৰোঁ, আমি চলিব পাৰোঁ। আৰু কালিলৈকে প্ৰত্যেকে যিমান কেইজনে কৰ্মচাৰী এই ব্যৱস্থাটোত আহিব নহয়, প্ৰত্যেকেতো NPS-ত পৰিব, আৰু তেওঁলোকে প্ৰত্যেকে এই সমস্যাটোত পৰিব। গতিকে কি হৈছে, এই সামাজিক যিটো বাতাবৰণ চেঞ্জ হ'ব গৈ আছে, এই চেঞ্জ হোৱাৰ এইটোৱে প্ৰকৃত সময় যে আমি সেইটো প্ৰতিৰোধ কৰিব লাগে। নহ'লে যিমান দিনে যায়, আজি চাওক মই আপোনাক ক'লো যে আজি 9,500 আছে কাৰণ দৃষ্টিত পৰা নাই, কালিলৈকে 1 লাখ হ'লে কাৰ দৃষ্টিত নপৰিব, পৰহিলৈকে 2 লাখ হ'লে কাৰ দৃষ্টিত নপৰিব, তেতিয়া কোন হাৰিব?